অসমত অসমীয়া ৰাজত্ব থাকিব লাগিব, অসমত অসমীয়াই দাদাগিৰি কৰিব, এই বিহাৰীক কাটি শেষ কৰি দিম, এনেকৈ ডাইলগ দিলে অসমীয়া মানুহে ভাল পায়। এনেকুৱা ডাইলগ দিয়া মানুহবিলাক অসমীয়াৰ হিৰো, অসমীয়া জাতিৰ হিৰো হৈ যায়। অসমীয়া জাতিটো, আমাৰ জাতিটো, মই অসমীয়া, আমাৰ জাতিটো, এই যে কিছুমান মাত থাকে, নিজৰ ল'ৰাটোক একোৱে ক'ব নোৱাৰে, নিজৰ ল'ৰাটোৱে শুদ্ধ, ওচৰ চুবুৰীয়াৰ লগত যদি কাজিয়া লাগে যাই গালি পাৰি থৈ আহিব ওচৰ চুবুৰীয়াক, ল'ৰাটোৰ ভুলেই হওক, তথাপিও ল'ৰাটোক একো নকয়। আলাসৰ লাৰু বুলি কওঁ যে আমি, আলাসৰ লাৰু, বিৰাট মৰম কৰে পুতেকক, ভুল শুদ্ধ বিচাৰ নকৰে, কেৱল পুতেকেই ভাল, পুতেকেই শুদ্ধ, আৰু পুতেকটো আলাসৰ লাৰু। সেই ল'ৰাবিলাক, সেই পুতেকবিলাক কি হয় জানে, নিজৰ ঘৰৰ ভিতৰতহে আলাসৰ লাৰু, হিৰো, নিজৰ ঘৰৰ ভিতৰতহে বৰ মতা বুলি কওঁ যে, তেনেকুৱা হয়। বাহিৰত কিন্তু তেওঁলোকে কেতিয়াও কাকো একো ক'ব নোৱাৰে, কাৰণ বাহিৰত তেওঁলোকৰ সেই মাকৰ সেই মৰমটো যে নাথাকে, মাকৰ সেই যে যিটো সুৰক্ষা কৱচ, সেই সুৰক্ষা কৱচটো যে নাথাকে, সেইকাৰণে তেওঁলোক বাহিৰত গৈ জিৰ' হৈ যায়, ঘৰৰ ভিতৰত পূৰা হিৰো। আমাৰ অসমীয়া জাতিটো, মোৰ অসমীয়া জাতিটোৰ এই অৱস্থা। মোক কমেণ্টত মোক বহুতে লিখিছে, তুমি কি অসমীয়াক ভাল নোপোৱা নেকি, বিহাৰীৰ দালাল নেকি, বিহাৰীৰ চামচা নেকি, এনেকৈ কৈছে। তাৰমানে মই বিহাৰীক গালি দিলে মই মানে জাতীয়তাবাদী, বিৰাট মানে মই সাহসী পুৰুষ। আৰু বহুতে লিখিছে, তই